নগৰবেৰা পাৰঘাটত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাণ্ডত অতিষ্ঠ জনতা। বাহৰ সাকু পাৰাপাৰ হওঁতে ৰাইজে আদায় দিব লাগে বৃহৎ পৰিমাণৰ ধন। দক্ষিণ কামৰূপৰ নগৰবেৰাত পাৰঘাটত পাৰাপাৰৰ নামত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সৈতে মিলি লেচিয়ে মাথমাৰ সোধাইছে সৰ্বসাধাৰণ জনতাক। অভিযোগ মতে নগৰবেৰাৰ বজাৰ সংযোগী পাৰঘাটত লেচি ৰফিকুল ইছলামে চলাইছে এই সিন্ডিকেট। দক্ষিণ কামৰূপৰ নগৰবেৰা বজাৰ সংযোগী ডুকুচি ভকুৰাদিয়া পাৰঘাটত চলাইছে এই সিন্ডিকেট। প্ৰথমে দৃশ্যটো চাই লওক এখন বাঁহৰ সাঁকোৰ। দৈৰ্ঘ্য 30 মিটাৰমান। এই সাঁকোখন বাইকসহ পাৰ হওঁতে লেচিক আদায় দিব লাগে 40ৰ পৰা 50 টকা। পাৰঘাটত পাৰাপাৰৰ নামত ৰফিকুলে দীৰ্ঘদিনৰ পৰা বৃহৎ সিন্ডিকেট ৰাজ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। উল্লেখ্য যে পূৰ্বেও লেচি ৰফিকুল ইছলামৰ বিৰুদ্ধে উত্থাপন হৈছিল সিন্ডিকেট। চৰকাৰে তো এনে বহুত এই ঠাইডোখৰ পাৰাপাৰ হওঁতে দেখা গ'লে 50 টকা লয়। কথাটো কিমান যুক্তিসংগত বুলি ভাবে? 50 টাকা তো ওভার বেশি আছে। খালি সিঙ্গেল মানুহে 10 টাকা। আগতে বাইক মানুহে 10 টাকা লৈছে, এতিয়া সিঙ্গেল মানুহে 10 টাকা লয়। ওভাৰ হৈ গৈছে। এইখিনি জাগাৰে কিমান হ'ব? বাইক লৈ অহা যোৱা কৰিলে কিমান টকা লয়? বাইক লৈ অহা যোৱা কৰিলে 50 টাকা লয়। 50 টাকা তো আপোনাৰ ইয়াৰ পৰা গাড়ী ভাড়া টুবামাৰীৰ পৰা আপ ডাউন কৰিব পাৰিব। আৰু এইখিনি জাগা 20 মিটাৰ মান হ'ব নেকি? 20 কোনখিনিত? এই জাগাখিনি মাত্ৰ 20 পাৰ হ'ব লাগে। 20 মিটাৰ নহয়, 100 মিটাৰ হ'ব। কি ক'ব? চৰকাৰলৈ কিবা আহ্বান জনাব নেকি যে এই ক্ষেত্ৰত মানে যি হৈ আছে, ধৰক যে এই যিকোনো কোনো ব্যক্তিগতভাৱে বনাই দিয়ে উপাৰ্জন কৰি আছে, যদি চৰকাৰে বনাই দিলেহেঁতেন তেতিয়াহ'লে ৰাইজৰ কি সুবিধা হ'লে? কিন্তু নিদিয়েতো চৰকাৰে। বহুত দিনৰ পৰা মাথা মাৰি আছে, কিন্তু নিদিয়ে। চৰকাৰৰ এইখিনি সম্ভৱ যে এটা পকী ব্ৰিজ দিয়ে ৰাইজৰ ভাল হ'ব। তাতে কাৰণে এইখিনি মোৰ ইয়াৰ পৰা আপোনাৰ চুনতলিৰ পৰা নগৰ পৰা এইখিনি এৰিয়াৰ আপোনাৰ পাৰ হয় ডেইলি। এইটোৱে, ইয়াৰ বাকী নাই। ইফালে আপোনাৰ মালিবাৰী আছে আৰু ইফালে এইটো ৰাস্তাই আছে, আৰু বাকী ৰাস্তা নাই। এইখিনিয়ে নগৰবেৰাৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি